ধেমাজিত, লখিমপুৰত, তিনিচুকীয়াত এইবিলাক জেগাত বানপানী নোহোৱা হ'ল। আজি এটা কথা মই দাবী কৰিব পাৰোঁ, অসমত 70% বানপানী এতিয়া নাই। আপোনালোকক মই এটা চিট দিম, যোৱা বছৰতকৈ আপাৰ আছামত বৰষুণ বেছি হৈছে, কিন্তু ক'তো এবাৰ ডাঙৰ বানপানী নাই। এই যে 900 কিলোমিটাৰ মথাউৰি মাৰিলোঁ, তাৰ কাৰণে ইনণ্ডেশ্যন নোহোৱা হ'ল। আৰু মথাউৰি য'ত ছিঙে 15 দিনৰ ভিতৰত কমপ্লিট কৰোঁ। আগতে কেনেকুৱা আছিলে, মথাউৰি যদি ক'ৰবাত ভাঙে 6 মাহৰ পৰা 8 মাহলৈকে সেই মথাউৰিটো বান্ধিব পৰা নগৈছিল, ছিষ্টেম নাছিলে। কিন্তু আজিকালি আমি কি কৰোঁ, 15 দিনতে মথাউৰিটো বনাই দিওঁ। মথাউৰিটো যেতিয়া ভাঙে তাৰ 3 দিনতে আমি মথাউৰিৰ মেৰামতি কৰি দিওঁ, মেগা টিউব পেলাই দিওঁ, মাটি পেলাই দিওঁ, ইটছ ডান। আগতে কি হৈছিলে, য'ত মথাউৰি ভাঙিছিল, ধৰি ল'লোঁ জুন মাহত এটা মথাউৰি ভাঙে, জুন মাহত মথাউৰিটো কমপ্লিট নকৰে, ফিল আপ নকৰে। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰলৈকে 6 মাহ পানী সোমাই থাকে, অঞ্চলটো ধ্বংস হৈ যায়। এতিয়া আমি এনেকুৱা ছিষ্টেম ডেভেলপ কৰিলোঁ যে আমাৰ প্ৰত্যেক জিলাই জিলাই মেগা টিউব থাকে, প্ৰত্যেক জিলাই জিলাই আমি মাৰ্চতে পঠাই দিওঁ। জিঅ' বেগ থাকে, চেণ্ড বেগ থাকে, ইচি বেগ থাকে, পৰ্কুপাইন থাকে, আৰু ক'ৰবাত যদি ব্ৰিজ হয় ভেৰি ছেকেণ্ড ডে উই কেন ষ্টাৰ্ট দ্য ফিল্ড ফিলিং ৱৰ্ক। আমি এনেকৈ ডিপাৰ্টমেণ্টটোক আগতকৈ যি কি নহওক সলনি কৰিবলৈ কিছু প্ৰয়াস কৰিছিলোঁ আৰু কিছু সফলো হৈছোঁ। এতিয়া মোৰ আৰু এটা কথা ক'ব লগা আছে, এই বছৰ আমি যথেষ্টখিনি কাম কৰিব পাৰিম। এই বছৰ আমাৰ যিহেতু শেষ বছৰ, সেইকাৰণে মই আপোনালোকক ক'ব কৈছোঁ, আমি আৰু এদিন ক'ম, এইখিনি কমপ্লিট কৰিলে যোৱা 5 বছৰত আমি কিমান টকাৰ কাম কৰিলোঁ। আগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে বছৰত কাম কৰে খুব বেছি 300 কোটি টকাৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে প্ৰায় 2000 কোটি টকাৰ এভাৰেজত বছৰে কাম কৰাৰ কাৰণে আমি এই বানপানীৰ সমস্যা 70-80% সমাধান কৰিবলৈ সক্ষম হৈছোঁ। সেইখিনি ডিটেইলছত আজি মই নাযাওঁ। আজি মই এই ডিটেইলছত গ'লোঁ যে আমাক সন্মানীয় দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিয়া ধৰণে বৰ্তমান আমাক ফাৰ্ষ্ট ফেজত 692 কোটি টকা দিলে, যাৰ আমি 15টা ৰিজাৰ্ভাৰ বনাবলৈ আমি ইতিমধ্যে টেণ্ডাৰ কল কৰি থৈছোঁ আৰু 1 মাহৰ ভিতৰত কাম আৰম্ভ কৰাই দিম। এইবছৰ আমি এডিবি স্পনচৰ্ড, এডিবি মানে এডিবি আমাক এনেই টকা নিদিয়ে, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে লোন লয়, 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 20% ষ্টেট গভৰ্ণমেণ্টে দিওঁ, তেনেকৈ আমাৰ কাম চলি আছে। এইবছৰ আমি প্ৰায় 1300 কোটি টকাৰ কাম কৰিম, 1300 কোটি টকাৰ আমি কাম কৰিম। তাৰে ধেমাজিত আমি প্ৰায় 32 কিলোমিটাৰ নতুন মথাউৰি বনাম, মই কেইটামান কৈছোঁ। আমাৰ যোৰহাটত 8 কিলোমিটাৰ আমি খুব ভালকৈ প্ৰটেকশ্যন কৰিম ব্ৰহ্মপুত্ৰত, অল ডিজাৰ ইন ব্ৰহ্মপুত্ৰ। গোলাঘাটত আমি ঠিক তেনেকৈ কৰিম 6 কিলোমিটাৰ, আৰু আমি শিৱসাগৰত কৰিম 10 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ প্ৰটেকশ্যন, য'ত অতি ভয়াৱহ গৰাখহনীয়া হৈ থকা জেগা। গতিকে আমি এইবাৰ টোটেল মই যদি কওঁ 300 কোটি টকা আমি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নাবাৰ্ড স্পনচৰ্ড আমি কাম ইতিমধ্যে টেণ্ডাৰ কৰিলোঁ 300 কোটি, তাত প্ৰায় 1300 কোটি হ'ব আমাৰ এডিবি স্পনচৰ্ড ফাণ্ডত, আৰু 692 crores হ'ল আমাৰ MHA দিয়া। টোটেল কিমান হ'ল আমাৰ প্ৰায় 2300-2400 কোটি টকাৰ কাম আমি ইলেকশ্যনৰ আগত কৰি অসমৰ ৰাইজক সেৱা কৰি থৈ যাম। সেইখিনি ক'বলৈ আপোনালোকক আজি মই মাতিছিলোঁ। তাৰ লগত মই এটা কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই আজিৰ পৰা 2 মাহ আগতে কৈছিলে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, তেখেতেতো ডাঙৰীয়াটো কয় নে নকয় মই নাজানো বাৰু, মই কৈছোঁ, তেখেতে কৈছিল যে অমিত শ্বাহে ক'ত ক'ত পুখুৰী বনালে সেইকেইটা মই বিচাৰি আছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াক আজিয়ে নিমন্ত্ৰণ দি থলোঁ, তেখেতৰ সমষ্টিতে 5টা কৰিম, তেখেতৰ সমষ্টিৰ যোৰহাটত 4টা আৰু শিৱসাগৰত 1টা। তেখেতে যাতে আমি য'ত কামৰ শুভাৰম্ভণি কৰিম প্ৰত্যেকটো অনুষ্ঠানত তেখেতলৈ মই নিমন্ত্ৰণী পত্ৰ পঠাম, তেখেত যাতে আহে মই অনুৰোধ কৰিম, আৰু অমিত শ্বাহ ডাঙৰীয়াক যাতে তেখেতে আহি তাৰ পৰা ধন্যবাদ দিয়ে তাৰ কাৰণেও আগতীয়াকৈ মই তেখেতক অনুৰোধ কৰিম। আৰু এটা কথা, এই কথাটোৰ যোগেদি আমি প্ৰমাণ কৰিছোঁ, যোৰহাটত
সাংসদ হৈছে সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি কামৰ কাপন্য কৰা নাই। যোৰহাটতো আমি এডিবিৰ কাম লৈছোঁ, শিৱসাগৰতো আমি এডিবিৰ কাম লৈছোঁ, এইবাৰ নাজিৰাতো আমি কাম লৈছোঁ। নাজিৰাত আমি 19 কিলোমিটাৰ এখন নদী বুলিবলৈ এতিয়া একো নাই আমাৰ এইখিনি গেলেকী অঞ্চলত, সেইখন আমি এইবাৰ নতুনকৈ খান্দিম। গতিকে এইখিনিতো তেখেতৰ সমষ্টি, তেখেতে আগতে দেখা নাছিলে, এইবাৰ নিজে প্ৰত্যক্ষ কৰিব বুলি মই তেখেতক প্ৰত্যক্ষ কৰিবলৈ আহিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক যাতে তেখেতে আহি ধন্যবাদ দিয়ে তাৰ কাৰণে মই আগতীয়াকৈ তেখেতক অনুৰোধ জনাইছোঁ। So far we have completed almost around 900 kilometers in this government. Earlier, from 1950, I think Assam government completed around 4,500 kilometers. But only within these 5 years, we have completed 900 kilometers of new embankments. Rest, we will have 160 kilometers unembankment portion. Probably in the next 10 years of Himanta Biswa Sarma Dangoria's government, it will be completed.